বিষয়া শিক্ষক কৰ্মচাৰী বন্ধুসকল সাংবাদিক বন্ধুসকল গুৰু ভক্ত সজ্জনসকল আৰু শিবিৰত উপস্থিত থকা ভক্তগণ সেই শ্ৰদ্ধাভাজনসকল আপোনালোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ কৃষ্ণগুৰু মহাপ্ৰভুৱে আপোনালোকক জীৱন উপলব্ধিৰ বহু শিক্ষা ইতিমধ্যে দিছে আমি যি 107টা বিশিষ্ট খণ্ড যি খণ্ডৰ তৰফৰ পৰা ভাগৱতসমূহ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত গুৰুৰ শ্ৰীচৰণত গুৰুৰ আশীৰ্বাদ কৃপাৰে ভাগৱতৰ কৃপা মিলাৰ কাৰণে বিশেষকৈ সমাজৰ শান্তি মানুহৰ শান্তি বিশ্ব ব্ৰহ্মাণ্ডৰ শান্তিৰ কাৰণে আমি যি প্ৰাৰ্থনা আৰম্ভ কৰিছিলোঁ সেই প্ৰাৰ্থনা 31 জানুৱাৰী তাৰিখৰ পৰা 12 জানুৱাৰী তাৰিখলৈকে অবিৰতভাৱে চলি আছে সেই শ্ৰদ্ধাভাজনসকল গুৰুজনাই কৈছিলে আমি জাতি নহয় জ্ঞাতি নহয় গোষ্ঠী নহয় জড় নহয় আমি মাথো কৃষ্ণ দাস আত্মাহে আমাৰ পৰিচয় জাতি হিচাপে নহয় আমাৰ পৰিচয় জ্ঞাতি বা আত্মীয় হিচাপে নহয় আমাৰ পৰিচয় প্ৰাণহীন চেতনাহীন পদাৰ্থ হিচাপেও নহয় আমি মাথো কৃষ্ণ দাস আত্মাহে মাথোন আৰু এই যে আত্মিক চেতনা যি মানৱীয় চিন্তা আৰু মানৱীয় চেতনা যি চিন্তা চেতনাৰ কাৰণে গুৰুজনাই অবিৰতভাৱে অহোপুৰুষাৰ্থ কৰিছিলে অবিৰতভাৱে 12 বছৰ নিজে তপস্যা কৰিছিলে আৰু সেই তপস্যাস্থলী আজিও বন্তি তাত জ্বলি আছে তাত ভাগৱত পাঠ হৈ আছে গুৰুজনাৰ যি চিন্তা আছিলে এই চিন্তাৰ গুৰুত্বপূৰ্ণ বিভিন্ন দিশৰ ভিতৰত বিশ্ব শান্তিৰ বাতৰি কঢ়িয়াই নিয়াৰ কাৰণে মানুহৰ কল্যাণৰ কাৰণে আমি যে জাতি নহয় সেই কথা উপলব্ধি কৰা আৰু কৰোৱাৰ কাৰণে আমি যে জ্ঞাতি নহয় সেই কথা শিকা আৰু শিকোৱাৰ কাৰণে আমি যে গোষ্ঠী নহয় সেই কথা অনুভৱ কৰা আৰু অনুভৱ কৰোৱাৰ কাৰণে আমি যে একমাত্ৰ কৃষ্ণৰ দাস আত্মাহে সেই কথা অনুভৱ কৰাৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈছিলে আৰু সেই কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ প্ৰধান কাৰ্যসূচী হৈছে এই অখণ্ড কৃষ্ণগুৰু যি এক নাম যি কীৰ্তন এই কীৰ্তন গুৰুজনাৰ বাণীত কৃষ্ণগুৰু সেই নামেৰেই মাথো আমি তেখেতৰ প্ৰতি আমি সমৰ্পিত মনোভাৱেৰে মানৱ জাতিৰ কল্যাণৰ কাৰণে আমাৰ আত্মচেতনা জগোৱাৰ কাৰণে আমি প্ৰাৰ্থনা জনাই আহিছোঁ আৰু এই যে কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তন এই কীৰ্তনৰ মূল উদ্দেশ্য হৈছে আমি আত্মাৰ প্ৰতীক হিচাপে কৃষ্ণ দাস হিচাপে অনুভৱ কৰিবলৈ এই মহামিলনৰ অংশীদাৰ হোৱা সেই শ্ৰদ্ধাভাজনসকল বিশ্ববিদ্যালয়ৰ নতুবা এই আশ্ৰমৰ অধীনস্থ কৃষ্ণগুৰু শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত যি পৰিচালিত ব্যৱস্থা যি ব্যৱস্থাৰ মাজত গুৰু প্ৰেমানন্দ প্ৰভুৱে আমাৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে দায়িত্ব পালন কৰিছে আই কুন্তলা পাটোৱাৰী গোস্বামীয়ে কৃষ্ণগুৰু ফাউণ্ডেশ্যনৰ নেতৃত্ব দি বিশেষকৈ বিশ্ববিদ্যালয়ৰ কামবোৰ চোৱা চিতা কৰিছে আৰু সেই কাৰ্যক আগুৱাই নিয়াৰ কাৰণে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আমাৰ দৰে সাধাৰণ মানুহক ভাল পোৱা মানুহ এগৰাকী মঞ্চত আসন গ্ৰহণ কৰা কৃষ্ণগুৰুৰ ভকতসকলৰ হাতত দায়িত্ব অৰ্পণ কৰিছে
আপোনালোকৰ সন্মুখত থিয় হৈ আপোনালোকৰ প্ৰতি বিশেষভাৱে অনুৰোধ কৰিব খুজিছোঁ যে বিশ্ববিদ্যালয়খন ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ভিতৰত এখন অনন্য বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ সপোন দেখা মানুহগৰাকীয়ে আছিল আমাক জীৱনৰ পাঠ শিকোৱা, আমি যে জাতি নহয় সেই কথা উপলব্ধি কৰোৱা, আমি যে জ্ঞাতি নহয় সেই কথা উপলব্ধি কৰোৱা, আমি যে গোষ্ঠী নহয় সেই কথা উপলব্ধি কৰোৱা, আমি যে জড় বা প্ৰাণহীন পদাৰ্থ নহয় সেই কথা উপলব্ধি কৰোৱা, আৰু আমি যে মাথো কৃষ্ণ দাসহে আৰু কৃষ্ণ দাস স্বৰূপ আত্মাহে সেই কথা উপলব্ধি কৰোৱা কৃষ্ণ গুৰুদেৱে। গতিকে গুৰুৰ সেই আদৰ্শৰ সন্মুখত ৰাখি মানৱ জাতিৰ কল্যাণৰ কাৰণে, মানুহৰ বিকাশৰ কাৰণে, মানুহক জ্ঞান প্ৰদান কৰি আত্মচেতনা মানুহৰ মাজত জাগ্ৰত কৰাৰ কাৰণে আমাৰ বিশ্ববিদ্যালয়ে অবিৰতভাৱে সেৱা আগবঢ়াইছে, প্ৰচেষ্টা চলাইছে। বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা লাভ কৰিছে নাৰ্ছিং কোৰ্ছ নতুবা মানৱ সেৱাৰ কাৰণে তেওঁলোকে মানুহৰ কাষত থিয় হৈ স্বাস্থ্যসন্মত ব্যৱস্থাৱলীক আগুৱাই নিয়াৰ কাৰণে যি প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ নাৰ্ছিং শিক্ষাৰ যি অনুষ্ঠান সেই অনুষ্ঠানে দায়িত্ব বহন কৰিছে। ফাৰ্মাচী শিক্ষাৰ অনুষ্ঠানে দায়িত্ব বহন কৰিছে। আমি জীয়াই থকাৰ কাৰণে যিবোৰ ব্যৱস্থাৰ প্ৰয়োজন, যি ঔষধৰ প্ৰয়োজন, সেই সম্বন্ধে কিছু নতুন শক্তিশালী মানুহ সৃষ্টি কৰাৰ কাৰণে বিদ্যা জ্যোতি বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয়, কলা আৰু বাণিজ্য মহাবিদ্যালয়ে সকলো ধৰণৰ একেবাৰে সামগ্ৰিক, একেবাৰে সাধাৰণ পৰ্যায়ৰ পৰা প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ শিক্ষাৰ পৰ্যায়লৈকে মানুহৰ ব্যক্তিত্বৰ কাৰণে প্ৰয়োজনীয় যি গুণ, মানৱ ব্যক্তিত্বক বিশ্বমুখী ব্যক্তিত্বৰ অধিকাৰী কৰাৰ কাৰণে যি শিক্ষাৰ প্ৰয়োজন, সেই শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আমি আশা ৰাখিছোঁ সেই ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ অংশ হৈছে আপোনালোক গুৰুৰ ভকতসকল। কাৰণ আমাৰ যি 107টা খণ্ড আছে, এই খণ্ডৰ পৰা আপোনালোকৰ জীৱনৰ সাধাৰণ যি উপাৰ্জন, সেই উপাৰ্জনৰ যি অংশ দিছে, সেই অংশ মানুহৰ কল্যাণৰ কাৰণে, মানুহক জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, কৃষ্ণ দাস আত্মা হিচাপে অনুভৱ কৰোৱাৰ শিক্ষা প্ৰদানৰ কাৰণে সেয়া আপোনালোকে ত্যাগ কৰিছে। এই মহান ত্যাগৰ প্ৰতি এই মহান মঞ্চৰ পৰা সমৰ্পিত মনোভাৱেৰে আপোনালোকক ধন্যবাদ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ, আপোনালোকৰ শলাগ লৈছোঁ। আমাক যিহেতুকে বিশ্ববিদ্যালয়ৰ গুৰু দায়িত্ব লোৱাৰ কাৰণে দায়িত্ব প্ৰদান কৰা হৈছে, আমি আশা ৰাখিম আপোনালোক প্ৰতিগৰাকী গুৰু ভকতে আমাৰ বিশ্ববিদ্যালয়খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি সহায়, যি সহযোগিতা, যি বুদ্ধি জ্ঞান পৰামৰ্শ প্ৰদান কৰাৰ প্ৰয়োজন, সেই সহায়, সেই সহযোগিতা, সেই দিগদৰ্শন আপোনালোকে কৰিব। আপোনালোকে ধৰ্মীয় চিন্তা আৰু চেতনাক সমাজমুখী কৰিছে। আমি মানুহে যাতে, প্ৰতিগৰাকী ব্যক্তিয়ে যাতে জাতিহীন বা জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, কৃষ্ণ দাস আত্মাহে সেই কথা উপলব্ধি কৰোৱাৰ কাৰণে জ্ঞান অন্বেষণ প্ৰণালীৰ যিবোৰ কাৰ্য, সেই কাৰ্যত আমি নিয়োজিত হৈছোঁ। আপোনালোকে নিশ্চয় গুৰুৰ আশীৰ্বাদ পুষ্ট হৈ আমাকো আপোনালোকে আশীষ প্ৰদান কৰিব। আমি যাতে গুৰুজনাৰ সেই সপোন, যি সপোনৰ মাজত সমগ্ৰ পৃথিৱীৰ মানুহৰ কল্যাণৰ কথা, যি সপোনৰ মাজত সমগ্ৰ পৃথিৱীত বাস কৰা 8.5 কোটি মানুহৰ জীৱনৰ সুখৰ কথা জড়িত হৈ আছে, সেই ক্ষেত্ৰত যাতে আমি যথাযথভাৱে, গুৰুত্বপূৰ্ণভাৱে, আত্মচেতনাৰে, প্ৰজ্ঞাশীলভাৱে, সমৰ্পিত মনোভাৱেৰে গুৰুৰ আদৰ্শৰ প্ৰতি যথোচিত সন্মানপূৰ্বকভাৱে আমি যাতে সেই দায়িত্ব পালন কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে নিশ্চয় আশীৰ্বাদ দিব। আপোনালোকে নিশ্চয় আমাৰ
লগত একেলগে কাম কৰিব, একেলগে থাকিব। বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগত বিভিন্ন ধৰণৰ গৱেষণা কাৰ্যৰ পৰা শিকা আৰু শিকোৱা কাৰ্য, তেনেকুৱা নতুবা আলোচনা চক্ৰ, মানুহৰ মাজত আত্মচেতনা জগোৱা, মানুহৰ মাজত বিজ্ঞান চেতনা জগোৱা, মানুহৰ মাজত গ্ৰাম্য জীৱনৰ গুৰুত্বপূৰ্ণ বা গুৰুত্বৰ বিষয়ে শিকোৱা, সভ্যতাৰ পৰিৱৰ্তনশীলতাই মানৱ জাতিলৈকে যিবোৰ শংকা কঢ়িয়াই আনিছে, সেই শংকাৰ বিষয়ে সচেতন কৰাৰ কাৰণে আমি বিশ্ববিদ্যালয়ত ছাত্ৰসকলক শিক্ষা দিবলৈ প্ৰচেষ্টা চলাইছোঁ। আৰু এই প্ৰচেষ্টাৰ মূল শক্তিয়েই হৈছে আপোনালোক প্ৰায় 2 কোটি ভকত গুৰুৰ আদৰ্শক শিৰোগত কৰি মানৱ জাতিৰ কল্যাণৰ কাৰণে কাম কৰিবলৈ ওলাই অহা 107খন খণ্ডৰ লগতে সমগ্ৰ বিশ্বত সিঁচৰতি হৈ থকা প্ৰায় 2 কোটি ভকত। এই ভকতৰ শক্তিয়েই হৈছে আশ্ৰমৰ শক্তি, বিশ্ববিদ্যালয়ৰ শক্তি, নতুবা বিদ্যাজ্যোতিৰ শক্তি, বিজ্ঞান প্ৰযুক্তিবিদ্যা শিক্ষানুষ্ঠানৰ শক্তি, কলা আৰু বাণিজ্য শিক্ষানুষ্ঠানৰ শক্তি, নাৰ্ছিং শিক্ষানুষ্ঠানৰ শক্তি, ফাৰ্মাচী শিক্ষানুষ্ঠানৰ শক্তি। আমি আশা কৰিম, প্ৰাৰ্থনা জনাম আপোনালোকৰ শ্ৰীচৰণত, আপোনালোকে বিশ্ববিদ্যালয়খনৰ নতুবা শিক্ষানুষ্ঠানৰ সমূহৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আপোনালোকে সামান্যতম আমি যদি সৰু সৰুভাৱে প্ৰত্যেকে দায়িত্ব পালন কৰোঁ, তেতিয়াহ'লে ডাঙৰ উদ্দেশ্যত উপনীত হ'ব পাৰিম। আৰু যি ডাঙৰ উদ্দেশ্যৰ মাজত গুৰুৰ সকলো চিন্তা, গুৰুৰ সকলো চেতনা জড়িত হৈ আছে, সেই ডাঙৰ চিন্তা আমি কৰিব পাৰিম, সেই ডাঙৰ চিন্তা আমি সাকাৰ কৰি তুলিব পাৰিম। এই কথা আশা ৰাখিছোঁ। গুৰুৰ কথা হৈছে অন্ধকাৰ, অজ্ঞানতা, আৰু এই অন্ধকাৰ অজ্ঞানতাৰ পৰা জ্ঞান নতুবা জ্ঞানৰ পথেৰে, পোহৰৰ পথেৰে আগুৱাই নিয়া। গুৰুৱে অন্ধকাৰৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰি, অজ্ঞানতাৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰি, পোহৰলৈ কেনেকৈ আগুৱাই যাব পাৰি, আৰু পোহৰলৈ আগুৱাই যাবলৈ হ'লে আত্মচেতনা, আত্মপ্ৰত্যয়, আত্মাৰ উপলব্ধিৰ প্ৰয়োজনীয়তা ইত্যাদিৰ কথা গুৰুৱে শিকায়। আমাৰ গুৰুৱে শিকাই গৈছিলে, আৰু সেই শিক্ষাক বিশ্বমুখী কৰাৰ কাৰণে শিক্ষানুষ্ঠানসমূহে দায়িত্ব লৈছিলে। আপোনালোকে জানে যে এই যে 107খন ভাগৱত প্ৰতিষ্ঠা কৰা হ'ল, এই ভাগৱতখন মহাভাৰতৰ যুদ্ধৰ যি পৰিণতি, সেই যুদ্ধৰ পৰিণতিত গীত গাই গাই গোৱা এখন গ্ৰন্থ, এখন মহান গ্ৰন্থ, যি মহান গ্ৰন্থই ভাৰতীয় জীৱনধাৰা, ভাৰতীয় দৰ্শন, ভাৰতীয় চিন্তা, ভাৰতীয় আত্মপ্ৰেম, ভাৰতীয় জাতিহীন চেতনা, এখন বৃহৎ সমাজৰ বিশ্বমুখী চিন্তাৰ কথা এই চেতনাৰ মাজত আছে। বসুধৈৱ কুটুম্বকম, গোটেই পৃথিৱীখনেই আমাৰ আপোন ঘৰ, পৃথিৱীৰ মানুহসকল আমাৰ মানুহ। আৰু সেইকাৰণে গুৰুজনাই, হয়তো আমাৰ গুৰুজনাই কৈছিলে, আমি জাতি নহয়, আমি জ্ঞাতি নহয়, আমি গোষ্ঠী নহয়, আমি জড় নহয়, আমি মাথো কৃষ্ণ দাস আত্মাহে। সেই অনুভৱক সাৰোগত কৰি বিশ্বজনীন সেই ভাগৱতৰ বাণী, যি বাণীত কোৱা হৈছে সমগ্ৰ পৃথিৱী সুখী হওক, আৰু পৃথিৱী সুখী হ'বলৈ হ'লে আমি আমাৰ জীৱনৰ যি উদ্দেশ্য, জীৱনৰ যি উপলব্ধি, সেই উপলব্ধি আৰু উদ্দেশ্য অনুভৱ কৰিব লাগিব। মহাভাৰতৰ যুদ্ধত যেতিয়া অৰ্জুন ভাঙি পৰিছিলে, কৃষ্ণই তেতিয়া জন্ম আৰু মৃত্যু ৰহস্যৰ বিষয়ে ক'বলৈ গৈ কৈছিলে অৰ্জুনৰ সন্মুখত, কৈছিলে, হে অৰ্জুন, সকলো জীৱনৰ মৃত্যু আছে, নতুবা জন্ম আছে। আগৰ অৱস্থা অজ্ঞাত, কোনো জীৱই আগৰ অৱস্থাৰ বিষয়ে জানিব নোৱাৰে, আৰু একেদৰে কোনো জীৱই মৃত্যুৰ পিছত কি হ'ব সেই কথাও জানিব নোৱাৰে। আৰু সেইকাৰণে এই যে জীৱন, এই জীৱনক আত্মচেতনাৰ দ্বাৰা সজাই লোৱাটোৱেই হৈছে জীৱনৰ মূল কাম। মানুহৰ কল্যাণৰ কাৰণে নিজৰ চিন্তা, ব্যক্তি চিন্তাক সমাজমুখী কৰাটোৱেই হৈছে আমাৰ দায়িত্ব। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মাজেৰে আমি আশা ৰাখিম, গুৰুৰ যি সপোন, আপোনালোক গুৰু ভকতসকলৰ যি সপোন, সেই সপোন সমাজ জীৱনৰ মাজলৈকে আগুৱাই নিয়াৰ প্ৰচেষ্টা চলাম। আৰু সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ যি শান্তি, যি কল্যাণ,
যি প্ৰগতি এই প্ৰগতি শান্তি আৰু কল্যাণৰ পথ মসৃণ কৰি তোলাৰ কাৰণে আমি প্ৰচেষ্টা চলাম আপোনালোকৰ মাজত এনেকৈ কিছু সময় থাকিবলৈ পাই আমি আনন্দ অনুভৱ কৰিছো যিদিনাৰ পৰা পাল নাম কীৰ্তন নতুবা এক নাম কীৰ্তন আৰম্ভ হৈছিলে সেই পুৱতি নিশাৰ পৰা আপোনালোকে 12 দিনকৈ প্ৰভুৰ শ্ৰীচৰণত সমৰ্পিত মনোভাৱেৰে গুৰু কীৰ্তন কৰিছে এই গুৰু কীৰ্তনে আপোনালোকৰ আত্মচেতনা সমৃদ্ধিশালী কৰিব সেই প্ৰক্ৰিয়াৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা আমিও প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আশ্ৰমৰ পৰিয়ালৰ লগত সকলো ভকতৰ লগত নতুবা বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগত একেলগে অহৰ্নিশে কাম কৰাৰ প্ৰচেষ্টা চলাই আহিছো আৰু এই সুযোগ দিয়া কাৰণে আপোনালোকক ধন্যবাদ জনাইছো লগতে আমাৰ যি ফাউণ্ডেশ্যন নতুবা আমাৰ যি শিক্ষা পৰিষদ এই শিক্ষা পৰিষদৰ বিষয়ববীয়াসকলৰ প্ৰতি অনুৰোধ ৰাখিম বিশ্ববিদ্যালয়খনক এখন বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়লৈকে আগুৱাই নিয়াৰ কাৰণে আপোনালোকে বিশ্ববিদ্যালয়খনৰ যিসমূহ দৰকাৰী অতি প্ৰয়োজন আছে সেই সমূহৰ প্ৰতি যথোচিত যথাসাধ্য অনুসাৰে আপোনালোকে গুৰুত্ব প্ৰদান কৰি আমাক দিক দৰ্শন কৰিব আৰু তেনেকৈ আমি বিশ্ববিদ্যালয়খনক বিশ্বমুখী চিন্তাৰ শক্তিশালী প্ৰতীক হিচাপে গুৰুজনাৰ আত্মচেতনাৰ এটা সন্তান হিচাপে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে আগুৱাই নিব পাৰিম বুলি আশাবাদী আপোনালোকে আমাক নিশ্চয় কৃপা আমাক নিশ্চিতভাৱে আমাৰ প্ৰতি আপোনালোকে সদ্ভাৱনাৰে আশীৰ্বাদ প্ৰদান কৰিব আমি যাতে গুৰুৰ আদৰ্শক সন্মুখত ৰাখি বিশ্বমুখী চিন্তাক আগুৱাই নিয়াৰ কাৰণে বিশ্ববিদ্যালয়ৰ মাজেৰে আপোনালোকে যেনেকৈ নাম কীৰ্তনৰ মাজেৰে মানৱ সমাজক একগোট কৰি সমাজ জীৱন শৃংখলাবদ্ধভাৱে আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছে ঠিক তেনেকৈ জ্ঞানৰ যাত্ৰাক যাতে আমি বিশ্বমুখী কৰিব পাৰোঁ আৰু প্ৰকৃতাৰ্থত বিশ্ব শান্তি বিশ্ব প্ৰগতি বিশ্ব গতিশীলতাৰ কাৰণে যাতে আমি উপযুক্ত মানুহ তৈয়াৰ কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয় আশীৰ্বাদ দিব এই কথাৰে পুনৰাই আপোনালোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াই গুৰু কৃষ্ণ গুৰু প্ৰভুৰ শ্ৰীচৰণত সেৱা যাচি প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণত সেৱা আগবঢ়াই কুন্তলা পাটোৱাৰী গোস্বামী আইৰ শ্ৰীচৰণত সেৱা যাচি সকলো অনুষ্ঠানৰ মুৰব্বীৰ শ্ৰীচৰণত সেৱা যাচি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ৰ শ্ৰীচৰণত সেৱা আগবঢ়াই মঞ্চত আসন গ্ৰহণ কৰা ভকত সজ্জনসকলৰ প্ৰতি সেৱা আগবঢ়াই জয় কৃষ্ণ গুৰু ধ্বনিৰে মোৰ কথাখিনিৰ সামৰণি মাৰিছো জয় কৃষ্ণ গুৰু